অনন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 ভাগৱত প্ৰেম ভকতি হ ৰাম 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 হৰি ৰাম 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 এইটো শংকা মনত নানিবা কদাচিত শুনিও ক নামৰ মহিমা বিপৰীত ইটো হৰিনাম ধৰ্ম মহাগুজতম ইহাত বিশ্বাস যাৰ সেহি নৰোত্তম হয় 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 কেতিয়াও আমাক মানে শংকা কৰিব মানা কৰিছে শুকমুনিয়ে পৰীক্ষিতক কৈছে হে মহাৰাজ পৰীক্ষিত তুমি ভাগৱত কথা শুনি শুনি এই একাদশ স্কন্ধ পালাহি আৰু এতিয়া তোমাৰ মনৰ সংশয় নিশ্চয় কিছু নাইকিয়া হৈছে গতিকে এতিয়া তোমাক মই নামৰ মহিমা বিপৰীতৰ কথা ক'ম নামৰ মহিমা অদ্ভুত মহিমা যে ক'বলৈ কৈছে যে এইটো হৰিনাম মহাগুজ্যতম ধৰ্ম এইটো শ্ৰেষ্ঠ ধৰ্ম এইটো আৰু যি মানুহে এই হৰিনামক বিশ্বাস কৰিব পাৰিব আৰু সেইজনকেই নৰোত্তম বুলি মানা যাব আৰু ভজে মাধৱক নাম স্মৰে সৰ্বক্ষণ একদায়ে সিজে তাৰ তিনি প্ৰয়োজন প্ৰথমে উপজে প্ৰেম লক্ষণাভকতি গৃহ শৰীৰতো পাছে মিলে বিৰকতি প্ৰেমৰ আস্পদ কৃষ্ণ মূৰ্তি স্ফূৰ্তি হয় এককালে মিলে আখি সম্পদ তৃতয় আতিশয় ক্ষুধাত ভুঞ্জন্তে যেন মতে সিজে তিনি প্ৰয়োজন প্ৰত্যেক গ্ৰাসতে हुए तुष्ट देह पुष्ट
ক্ষুধা গুচি যায় প্ৰেম ভকতিৰ ৰাজা শুনায় অভিপ্ৰায়ী। যিয়ে ভগৱান কৃষ্ণক সৰ্বক্ষণ স্মৰণ কৰে সেই ভক্তজনৰ একেলগে তিনিটা প্ৰয়োজন সিদ্ধি হৈ যায় বুলি কৈছে। গতিকে যেনেকুৱাকৈ আমাৰ অতি ভোকাতুৰ মানুহ এজনৰ যেনেকুৱাকৈ প্ৰথম দ্বিতীয় তৃতীয় গ্ৰাস অন্ন আমি যেতিয়া ভোজন কৰে ভোকাতুৰজনে, তেতিয়া সেই তিনিমুঠি অন্ন তেওঁৰ যথেষ্টখিনি দেহাটোত এটা পুষ্টি পাই যায়, দেহাটো তুষ্ট হৈ যায়। ঠিক তেনেকুৱাকৈ এই তিনিমুঠি ভকতিটো জীৱবিলাকৰ সিদ্ধি হৈ যায়, তুষ্টি হৈ যায়, তেওঁলোকৰ ভক্তি সিদ্ধ হৈ যায়, তেওঁলোক নিজেই সিদ্ধ হৈ যায়। এই অল্প ভকতিত হোৱে প্ৰেময়া কি পুষ্ট কিঞ্চিত ভোজনে যেন কিছুমান তুষ্ট। উপজে পৰম প্ৰেম একান্ত ভজনে মিলে মহাতুষ্ট যেন প্ৰচুৰ ভোজনে। প্ৰেম ভাৱে হিমতে একান্তে ভজন্তে পৰম প্ৰসাদ পাৱে মাধৱ তহন্তে। যি মানুহে ভকতিক বেছিকৈ কৰিব নোৱাৰিলে, ঈশ্বৰক বেছিকৈ স্মৰণ অৰ্পণ দৰ্শন শ্ৰৱণ কীৰ্তন ভক্তৰ সংগ অৰ্চন বন্দন দাস্যভাৱ নিজকে দাস্যভাৱ ৰাখিব নোৱাৰিলে, ঈশ্বৰৰ দাস বুলি আমি ভাবিব নোৱাৰিলোঁ, কিবা সামান্য অকণমান ভকতি কৰা হ'ল জীৱনত, তেওঁলোকেও পাব। অতি ভোকাতুৰ মানুহজনে কিঞ্চিত ভোজন কৰিলে কিছু অকণমানটো তেওঁ অকণমান তুষ্ট এটা হ'ব। ঠিক তেনেকুৱাকৈ তেওঁ অকণমান ঈশ্বৰৰ কৃপাত তুষ্ট এটা পাব, কৃপা অলপ পাব। কিন্তু একান্ত যিয়ে ভজনা কৰে, কেৱল প্ৰভুক প্ৰেম ভকতিৰে যিয়ে ভজনা কৰে, অহৰ্নিশে প্ৰভুৰেই এই জগতখন প্ৰভুৰেই সকলো লীলামালা, সকলো প্ৰভুৰেই বিৰাজমান হৈ আছে, সকলো প্ৰভুৰেই লীলামালা বুলি যিয়ে ভাবি সকলোতে ঈশ্বৰময় দেখে, সকলো ধন সম্পত্তি ঐশ্বৰ্য বিভূতি আমাৰ দেহ আমাৰ পৰিয়াল সমস্ত ঈশ্বৰৰে সৃষ্টি, আমিও তেওঁৰেই জগতৰ একমাত্ৰ এটা ধূলিকণা নিজকে যদি ভাবে, সকলো ঈশ্বৰৰে দান বুলি যদি ভাবি যদি সকলোতে সেৱা ভক্তি কৰে, সকলো কৰ্ম ভগৱানৰ ওচৰত অৰ্পণ কৰিহে কৰ্ম কৰে, খোৱা লোৱাকে আদি কৰি দ্ৰব্য বস্তু যত মানে আমাৰ মিলে সকলোবিলাক ভগৱানৰে দান বুলি ঈশ্বৰতে অৰ্পণ কৰিহে আমি তাক ভোগ কৰোঁ। সেইটো ভজনাৰ যোগেদি সেইটোক একান্ত প্ৰেম ভকতি বুলি কৈছে। আৰু যেনেকুৱাকৈ এজন ভোকাতুৰ মানুহে পেট ভৰাই অন্ন খালে তেওঁ যেনেকুৱাকৈ সম্পূৰ্ণ দেহাটো সুস্থ হৈ যাব, ঠিক তেনেকৈ ঈশ্বৰৰ কৃপাও তেওঁ তেনেকৈ লাভ কৰিব। বীৰতৰি ভকতি ঈশ্বৰ মহাজ্ঞান উপজয় ভকতে পাৱে আপুনি প্ৰমাণ। হৈ চিত্ত শান্ত গুচৈ বিষয় ব্যাকুল কদাচিতো নেৰয়াৰ কৃষ্ণ পাদমূল। আৰু
সেই প্ৰেম ভকতি লাভ কৰা ভক্তজনে ঈশ্বৰ মহাজ্ঞানটো তেওঁৰ লাভ হয় যে ঈশ্বৰে যে সৰ্বা ঈশ্বৰে যে সৰ্বকৰ্তা, এই জ্ঞানটো তেওঁৰ লাভ হৈ যায়। আৰু তেতিয়া তেখেতে কিছুমান ভগৱন্তৰ কিছুমান মহিমা লীলা এই জগততে লোক পায়, ঈশ্বৰৰ লীলামালাবিলাক দেখা পায়, তেওঁ অনুভৱ কৰে, প্ৰমাণ পায়। আৰু তেতিয়া এই জগত মিথ্যা ঈশ্বৰ সত্য এই কথাটো তেওঁৰ জ্ঞান হৈ যায়। আৰু তেতিয়া এই বিষয় বাসনাৰ ভোগবিলাকত ব্যাকুল হৈ নাথাকে, সেইজন চিত্তটো শান্ত হৈ যাব। সেইজনৰ সমস্ত বস্তুৱে জগতৰ অস্থায়ী, এই আছে এই নাই মায়াৰ চলক বুলি তেখেতৰ জ্ঞাত হৈ যাব। যেনেকুৱাকৈ আত্মাটো ওলাই গ'লে দেহাটোৰ কোনো জড়তাই কেৱল সাৰ, আত্মা থকালৈকে দেহাটো সক্ৰিয়তা লাভ কৰি আছে, এই দেহাটোৱে ভোগবিলাস কৰিব পাৰে। আত্মা অবিহনে এই দেহাটোৰ কোনো ভোগবিলাসৰ কাৰণেই নাই, কোনো চেতন নাই, এটা জড় পদাৰ্থৰ দৰে পৰি থাকে। ঠিক তেনেকুৱাকৈ সেই দেহাটো হ'ল মিছা আৰু সেই আত্মাটো যেনেকৈ সঁচা, ঠিক তেনেকুৱাকৈ সংসাৰৰ সমস্ত বস্তু নিজৰ দেহাকে আদি কৰি পৰিয়ালবৰ্গকে আদি কৰি সা সম্পত্তি বিষয় ভাৱ আমাৰ সমস্ত বস্তুৱেই তেওঁৰ কাৰণে অসাৰ অস্থায়ী হৈ থাকে। জ্ঞানত কেৱল ভগৱানে মাত্ৰ সঁচা বুলি সেইজন মানুহৰ জ্ঞান হৈ যায়। তেতিয়া মনৰ ব্যাকুলতাটো গুচি তেতিয়াহে মানুহজনৰ চিত্তটো শান্ত হৈ যায়। সেইকাৰণে যিসকল অবৈষ্ণৱ মানুহ আছে, ব্যক্তি আছে, সেই মানুহবিলাকৰ মনটো ব্যাকুলতা খুব বেছি হৈ থাকে। তাৰ ফলত আমাৰ বহু বেমাৰ আজাৰৰো আমাক দেহত ব্যাধিয়ে, এই 64বিধ ব্যাধিয়ে আমাক আক্ৰমণ কৰিব সুবিধা পায়। বিষয় ব্যাকুল লাগে, বাসনা কামনাৰ যি নেকি মেৰ পাশত জৰ্জৰিত হৈ থাকে, সেই জিঞ্জিৰ পৰা মুক্ত হ'ব নোৱাৰে। আৰু তাতে তাপৰে তাপ, দুখৰে দুখ, কষ্টৰে কষ্ট, হাহাকাৰ কেৱল নাই নাপালো নহ'ল লাগিছিল কি আমাৰ লাগিব। কিন্তু ব্যাকুলতাৰ পৰা আত্মাটোক যদি মুক্তি দিব পৰা যায়, তেতিয়াহে আত্মাটো জোৰ পৰে, আত্মাটো শান্তি পায়, মনটো তেতিয়া বগ হৈ যায়। আৰু সেইজন ব্যক্তিয়ে কেতিয়াও আৰু ভগৱন্তৰ এই যি চৰণ দুখানি, সেই দুখানিকে মূল কৰি লয়, সৰ্বশ্ৰেষ্ঠ কৰি লয়, সাৰৰো সাৰ কৰি লয়, আৰু প্ৰভুৰ চৰণ সুখে দুখে কেতিয়াও নেৰে। এই জগতৰ পোৱা নোপোৱাৰ বেদনা আৰু সুখ দুখ সমস্তবিলাকে তেখেতক কেতিয়াও পীড়িত কৰিব নোৱাৰে, হতাশা পেলাব নোৱাৰে। তাকে কয় স্থিতপ্ৰজ্ঞ বুলি কয় গীতাত। হে বেদ শিৰো ৰত্নে কহে ইহাক সম্প্ৰতি, কৈলো ভাগৱত ধৰ্ম তোমাত নিৰপতি। এৰা মহাৰাজ পৰীক্ষিত, বেদৰ শিৰোভাগত মাত্ৰ কেৱল এইটো কথাকে কয় যে কেৱল প্ৰভুৰ শ্ৰী চৰণ সেৱা বিহনে সকলোবিলাক জগতৰ বস্তুৱেই অসাৰ। গতিকে এইটোৱে হ'ল মহাভাগৱত ধৰ্ম। এই তোমাক মই এই ভাগৱত ধৰ্মৰ এই পৰম তাত্ত্বিক কথাটো তোমাক কৈ দিলোঁ। হেন শুনি নিমিদু নাই দিলন তই উত্তৰ, কহি উলক্ষণ আৱে মহাভকতৰ। আনফালে নিবি নৱসিদ্ধৰ সংবাদো চলি আছে, এই ভাগৱত কথা। এফালে শুকমুনি আৰু পৰীক্ষিতৰ মাজত চলি আছে, আনফালে আকৌ বিদুৰ মহাবৈষ্ণৱ ভক্ত বিদুৰ
আৰু মৈত্ৰেয় ঋষিৰ মাজত গংগাৰ পাৰত চলি আছোঁ। আনফালে আকৌ শৌনক আদি 28,000 ঋষিমুনিয়ে সুতৰ মুখে শুনি আছে ভাগৱত কথা। গতিকে নিমিয়ে সুধিছে, মহাভকতৰ লক্ষণৰ বিষয়ে মই জানিব বিচাৰোঁ। মহাভকতৰ লক্ষণনো কি কি, কি লক্ষণত তেওঁক চিনি পোৱা যায়? এই ভকতৰ কোন ধৰ্ম কিবা পৰিৱৰ্তন, কোনোবা স্বভাৱে ভক্তে কি বোলে বচন। ভকতৰ বা ধৰ্মই কি, ভকতৰ বা কৰ্মই কি, ভকত বা কাকে বোলে, আৰু ভকতৰ বা স্বভাৱেই কি, এইখিনি কথা মোৰ জানিব বৰ মন যায়। এইবুলি নৱসিদ্ধই নিবি নৱসিদ্ধৰ আৰু সংবাদত মানে কথাখিনি ক'ব যাই আছে। নিবিয়ে নিমি ৰজাই সুধি আছে আৰু নৱসিদ্ধই কৈ আছে, জানিবাক চাওঁ চিহ্ন মহাভকতৰ, শুনি কবি সিদ্ধে দিলা তাহাৰ উত্তৰ। হৰিকমনত স্মৰি বুলন্ত ৰাজাক, ভকতৰ জীৱা ধৰ্ম শুনা কওঁ তাক। ঈশ্বৰত দেখে যিটো সমস্তে প্ৰাণীক, প্ৰাণী সমস্তটো দেখে ঈশ্বৰ মূৰ্তিক। সমস্তে ঐশ্বৰ্য ব্যাপী আছে জগতত, হেন যিটো দেখে সিটো মহাভাগৱত। ডাঙৰ কথা ক'লে প্ৰভু, যে প্ৰথম পুষ্পৰ নাম ইন্দ্ৰিয় দমন, দ্বিতীয় পুষ্পৰ নাম হিংসা নিবাৰণ। গতিকে এইটোৱে হ'ল মহাভাগৱত ধৰ্ম বুলি কৈছে। ক'বলৈ গৈ সিদ্ধসকলে কৈছে, হে ৰজা, যে ভকতৰ জীৱা ধৰ্ম তোমাক কওঁ শুনা। যিমান জগতত প্ৰাণী আছে মানে সমস্ত প্ৰাণীক ঈশ্বৰময় দেখাটো ভকতৰ প্ৰধান লক্ষণ। আৰু এই প্ৰাণীবিলাকৰ অন্তৰত ভগৱানৰ যিটো নেকি চতুৰ্ভুজ মূৰ্তি, সেইটো সাক্ষাৎ দেখাটো হ'ল ভাগৱত ধৰ্ম আৰু মহাভকতৰ লক্ষণ। সমস্ত ঐশ্বৰ্য যে আছে জগতত, সা সম্পত্তি, ঐশ্বৰ্য, টকা পইচা, সমস্ত বিভূতি ঐশ্বৰ্যতে যে ভগৱানৰে আচলতে এইবিলাক লীলামালা, কেৱল তেওঁৰেই কেৱল সৃষ্টি, তেওঁৰেই কেৱল কৃপা, তেওঁৰে এইবিলাক মায়া, এই জ্ঞানটো হৈ যায়। এইটো মহাভকতৰ লক্ষণ যাৰ হৈছে। আৰু তেওঁকেই তুমি মহাভাগৱত বুলি মানিবা, আৰু তেওঁকেই তুমি মহাভকত বুলি চিনিবা। আৰু একান্তে কৰয় প্ৰেম, এই যিটো ঈশ্বৰত মিত্ৰতা আচৰে হৰি ভকত হবত। ভকতৰ লগত শত্ৰুতা কৰাটো কথা কোৱা নাই, ভকতৰ লগত মিত্ৰতা কৰাটো কথাহে কৈছে। একান্তে প্ৰেম কৰে ঈশ্বৰত, কাৰণ তেওঁ জ্ঞাত হৈ যায়। কি জ্ঞাত হৈ যায়?
যে আমি বাৰে বাৰে এই সংসাৰত কেৱল আহি জন্ম লৈছোঁ আৰু মৃত্যুবৰণ কৰিছোঁ, পুনৰপি জনমং পুনৰপি মৰণম, কেৱল ভুগি আছোঁ। এই জনমৰ যি তাপ আৰু মৰণৰ যি তাপ কিমান সহ্য কৰিম আৰু। যৌৱন কালত কেৱল গৃহ ধান পৰিয়ালৰ ভৰণ পোষণ শিক্ষা দীক্ষা সমস্তবিলাকৰ আমি কৰ্তব্যত আমি অস্থিৰ হৈ যায়, আমাৰ মনটো ব্যাকুলে ভৰি পৰে, আমাৰ মনটো বিষ ধৰে, এই জৰ্জৰিত কৰে আমাক। গতিকে জীৱনত এই খোপা তাপ লৈ মানুহে, এই খোপা তাপ লৈ প্ৰাণীয়ে বাৰে বাৰে পুনৰ জনম মৰণ ভুগি আছে। এই জনম মৰণৰ তাপৰ পৰা জীৱবিলাকে উদ্ধাৰ পাবৰ কাৰণে একান্ত ভকতে চেষ্টা কৰে। আৰু সেইকাৰণে ভকতি ক'ত পোৱা যায়? যে ভকতি পাব লাগিলে কৃষ্ণক পাইবাৰ জানা ভকতেহে পন্থা, এইটো সিদ্ধান্ত গীতা ভাগৱত গ্ৰন্থা। গতিকে মহন্তৰ মুখে কথা শুনা প্ৰথমত, তেৱেহে পুৰুষে পায় ভকতি তত্ত্ব। কথা শুনিলেহে গৈছে মনৰ সংশয়, কৃষ্ণৰ সমাৰতি তেৱেহে বাৰ হয়। কেৱল ভক্ত সংগতহে প্ৰভুক পোৱা যায়, কেৱল ভক্ত সংগতহে ভকতি বৰ্ধন হয়। অন্যথা যেনেকুৱাকৈ এটা মহান পুখুৰী এটা যেনেকৈ পুনি পৰি থাকে, আৱৰি আছে পুনিয়ে, তলত সুন্দৰ পবিত্ৰ জল আছে কিন্তু পুনিয়ে আগুৰি আছে, ঠিক তেনেকৈ আমাক মায়াই আগুৰি আছে। কেৱল আমাৰ মায়াত ঝলক দেখা পাই থাকোঁ, কিন্তু সেই পবিত্ৰ জল যে আছে পুনিৰ তলত আমি তাক অনুভৱ কৰিব নোৱাৰোঁ। কেতিয়া অনুভৱ কৰা যায়? যেতিয়া নেকি তাতে পুনিখিনি অকণমান দুহাতেৰে ছাইড কৰি দিয়া যায়, তেতিয়াহে আমি সেই নিৰ্মল জলখিনি দেখা পোৱা যায়। সাধু সংগ তেনেকুৱা বস্তু। সাধু সংগত অহাৰ লগে লগে সেই নিৰ্মল জল আমি প্ৰত্যক্ষ কৰোঁ। সেই নিৰ্মল জল হ'ল ভগৱন্তৰ নিৰ্মল চৰণ, যি চৰণৰ পৰা নেকি গংগা দেৱী উৎপত্তি হৈছে। গতিকে সেই ভকতে কেৱল সেই চৰণ দুখানিক সত্য মানে, আৰু সেইকাৰণে ভকতৰ সংগ লাগে, যাতে আমাক মায়াই সেই চৰণ দুখানিক বিশ্বাস কৰাত যাতে সহায় কৰে, সেই চৰণ দুখানিৰ পৰা বঞ্চিত যাতে নকৰে, মায়াই কৰিব নোৱাৰে। সেইকাৰণে সাধু সংগটো খুবেই দৰকাৰ। আৰু সেইকাৰণে মহাভকতসকলে কেৱল সাধু সংগ বিচাৰে আৰু সাধু সংগত প্ৰভুৰ গুণানুকীৰ্তন শুনে। এ ৰাম 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 এ একান্তে কৰয় প্ৰেম যিটো ঈশ্বৰত, মিত্ৰতায়া চৰে হৰি ভকত হবত। যে মোৰ ভকতক পাই নকৰে হৰিশ, সিটোজনে মোক পাই কৰিবে কি? যদি মোৰ ভকতক পাই আনন্দই নকৰে, যদি মোৰ ভকতক পাই সেৱা শুশ্ৰূষাই নকৰে, যদি মোৰ ভকতক পাই কপট কৰে, সেইটোজনে আকৌ মোক পালে কিবা অৱস্থা কৰে। গতিকে কৃষ্ণক পাইবাৰ জানা ভকতেহে পন্থা, ভকতকে ঈশ্বৰ বুলি গুৰু বুলি মানি লোৱা, তেওঁক সেৱা শুশ্ৰূষা কৰা। মই এনেহে সেৱা পাই যাম, ভগৱান কৃষ্ণই কৈছে। ভকতৰ ওচৰত বিশেষত মনুষ্য গণত মুত নৰে, সৰ্বদাই বিষ্ণু বুদ্ধি মোকে মান্য কৰে। বিশেষভাৱে সমস্ত প্ৰাণীত আমাক ঈশ্বৰময় দেখিব দিছে। যদিও নোৱাৰা যায় সেইটো কৰিব, তথাপিতো বিশেষভাৱে মনুষ্যসকলক কিন্তু ভাবিবা, এই বুলি উদ্ধৱক কৈছে কথাখিনি। বিষ্ণু বুদ্ধি বুলি ভাবিবা মনুষ্যসকলক। সেইকাৰণে ভকতি কেতিয়াও কপট হ'ব নালাগে। কপট ভকতিত একো পোৱা নাযায়। কপট ভকতিত কোনো সাধনা সিদ্ধি নহয়। ভকতি কেৱল দাস্যভাৱে কৰা হয়। মহাপুৰুষ মাধৱদেৱ গুৰুজনাই কেৱল নিজকে দাস মানি ভকতি কৰিছে। মই দাসে কৈছোঁ, মই দাসে ভনিছোঁ। যিমান নম্ৰ ভাৱ হ'ব সিমানে ভকতি প্ৰাপ্ত হ'ব।
আৰু যিমানে কপটতা থাকিব সিমানতে কৰা ভকতিখিনি তাৰ পৰা লাহে লাহে ক্ষয় হৈ যাই থাকিব। সেইকাৰণে গুৰুজনাই নামঘোষাত লিখিছে, অকপতে যিটোজনে শুনে ভনে একমনে, শুনিও ক তাৰো মহাফল, হৰয় চৌষষ্ঠি ৰোগ, মিলে আখি যত ভোগ, মনোৰথ পুৰয় সকল। যে যদি ভগৱানৰ নাম আৰু ভকতৰ সংগ যিয়ে লয় অকপতে ল'ব লাগে। অকপতে ল'লে তাৰ মহাফল আছে। কি ফল? যে চৌষষ্ঠি ৰোগে সেই মানুহজনক আক্ৰমণ কৰিব নোৱাৰে আৰু জগতত যিমান তেওঁৰ ভোগ আছে, কামনা বাসনা আছে, সমস্তই তেওঁক ভগৱানে মিলাই দিয়ে। চাকৰি বাকৰি, ধন টকা, বিদ্যা বুদ্ধি সমস্তই তেওঁক দি দিব। মনোৰথ পুৰয় সকল, মনৰ কামনা আৰু বাকী একোৱেই নাথাকিব। ধৰ্ম অৰ্থ কাম মুখ্য চতুৰ্বৰ্গৰ সিদ্ধি হ'ব বুলি কৈছে। কিন্তু এইটো পাব লাগিলে ভকতে কি কৰিব লাগিব? যে অকপতে প্ৰভুৰ নাম গুণ ল'ব দিছে, কপটতা এৰিব দিছে। কপটৰ ঢাকনখনে আমাক ভকতি প্ৰাপ্ত হ'বলৈ, ভকতিৰ জ্ঞান লাভ কৰিবলৈ বাধাৰ সৃষ্টি কৰি থাকে। ফলত জীৱই জনম মৰণ ভুগি এই পৃথিৱীত যাতনা খাই থাকে আৰু 84 নৰক ভুঞ্জি থাকে জীৱই। এ ৰাম ৰাম ৰাম, হিনু পূজে ভক্তক মান্য নকৰে প্ৰাণীকো, একে প্ৰতি মাত মাত আৰাধে হৰিকো। সেইজন জানিবা প্ৰাকৃত ভকত, আৰু ৰহুইয়াও আছে তেওঁ ভক্তিৰ পথত। যে ভকতি প্ৰাকৃত ভকত কোনজন? যিয়ে নেকি কেৱল ভগৱানৰ সেই মূৰ্তিটোকে কেৱল ঈশ্বৰ বুলি ভাবে, কিন্তু প্ৰাণীসকলক কেতিয়াও ঈশ্বৰ বুলি নাভাবে। মন গ'লে প্ৰাণীসকলক হিংসা কৰে। যে অনুষ্ঠান গ'ল, যোৱাকালি আমাৰ বিয়াখন হৈ গ'ল, ভকতীয়াভাৱে নিৰামিষ ভাবেই, পিছদিনা কিন্তু এতিয়া কেইটামান বিশিষ্ট মানুহ থাকিল, তেওঁলোকক মাতি এতিয়া পাৰিলে হাঁহ মুৰ্গী কেইটামান মাৰি হ'লেও আমি তেওঁলোকক খোৱালেহে আমাৰ সন্মানটো থাকিব, ষ্টেটাছটো ঠিকে থাকিব, কাৰণ ডাঙৰ ডাঙৰ মানুহ আহিব। সেই ভাৱটো ভকতিত নাই। আৰু যদি আছে, তেওঁকো এটা ষ্টেপত ৰাখিছে, তেওঁক প্ৰাকৃত ভকত বুলি কৈছে। তাৰমানে সাধাৰণ ভকত আৰু লাইনত লাহে লাহে আহিব, বহুত জনম মৰণ ভুগি থাকিব লাগিব, বহুত বছৰ জনমৰ পিছত কেতিয়াবা তেওঁ আহিব ওপৰলৈকে। কিন্তু সেই যাতনাবিলাক কিন্তু খুজাই খুজাই আহিব লাগিব। ভগৱানৰ হিচাপত 0.00001% তাৰমানে কাটাকাটি নাই। তাত পুৰাই লিখা থাকিব 0.001% ভগৱানৰ লিষ্টত কাৰোৰ কাৰণে তাৰমানে উচ্চ নিচ নাই। দুখীয়া হওক, সুচীয়ে হওক, মুচিয়ে হওক, দিচিয়ে হওক, সমস্তই নিজৰ কৰ্মফল ভোগে বুলি শাস্ত্ৰৰ সিদ্ধান্ত দিছে। আমি যদি কাৰোবাক ক্ষমা কৰি দিওঁ, আমাকো ভগৱানে ক্ষমা কৰি দিব। আমি যদি জীৱকে ক্ষমা কৰি নিদিওঁ, আমাক জীৱই কিয় ক্ষমা কৰিব? আমাকো ক্ষমা নকৰিবৰ কাৰণে তেওঁলোকে ৰখি থাকিব। এইখিনি কথা ক'ত লিখা আছে? এইখিনি কথা ভাগৱতত বৰ ধুনীয়াকৈ লিখা আছে। গতিকে প্ৰথম পুষ্পৰ নাম ইন্দ্ৰিয় দমন, ইন্দ্ৰিয়কেইটা দমন কৰিলেহে পাপৰ পৰা আমি নিজক ৰক্ষা কৰিব পাৰিম। দ্বিতীয় পুষ্পৰ নাম হিংসা নিবাৰণ, হিংসাটো বন্ধ কৰিব লাগিব। হিংসাহে জীৱ হিংসাই হওক, মানুহক হিংসাই হওক, কথাৰে হিংসাই হওক নাপায়। ভকত সদায় মহান অন্তৰৰ অধিকাৰী। এই অনন্ত কোটি ব্ৰহ্মাণ্ডৰ মালিক হ'ল ভগৱান শ্ৰীকৃষ্ণ, আৰু তেওঁৰ অন্তৰ কিমান বহল হ'ব লাগিব, আৰু তেওঁৰ নিচিনা বহল অন্তৰৰ এজন শিষ্য হ'ব লাগিলে সেই ভকতজনতো তেনেকুৱাই হ'ব লাগিব। গতিকে মানুহ যেতিয়াৰ পৰা ক্ষুদ্ৰ চিন্তাৰ পৰা নিজকে উদ্ধাৰ কৰিব বিচাৰে, তেতিয়া মানুহে মহানতালৈ গতি কৰে বুলি কৈছে।
যদি ভকতি কৰিও আমি ক্ষুদ্ৰ চিন্তাকে আমি এৰিব নোৱাৰোঁ, তেতিয়া ক্ষুদ্ৰ ক্ষুদ্ৰ জন্মই হ'ব আমাৰ। জনম মৰণ বাৰে বাৰে ভুঞ্জি, যাতনাৰ সাগৰত বাৰে বাৰে পুনৰূপী জনমং পুনৰূপী মৰণম ভুগিব লাগিব। গতিকে হেৰা নিমিৰাজ এইজনক প্ৰাকৃত ভকত বুলি কৈছে। এই অনুক্ৰমে উত্তম হৈ বেকহি একো মতে নোহে জানা নিন্দাৰ ভাজন। ভগৱানৰ ভক্তি কৰা এটা মহা লাভ আছে। কিবা কাৰণত যদি জীৱই আহি ঈশ্বৰৰ ভক্তৰ সংগ পালে, আহি কিবা কাৰণত যদি কৃষ্ণৰ এই একান্ত শৰণ লাভ কৰিলে, সেই জীৱটোই যদিও অনাচাৰ কৰে, যদিও কেতিয়াবা জীৱ হিংসাও কৰে, কিন্তু তথাপিতো তেখেতৰ একদিন হ'লেও জীৱটোৰ ঊৰ্ধ্বগতি আৰু উত্তম স্থান লাভ কৰিবই, খালি দেৰি হ'ব। এই ত্ৰিবিধ ভকত এহি কহিলো নিৰপতি, তা সম্বাৰ চিহ্ন আৰু শুনিও সম্প্ৰতি। শুনা সাৱধানে আৱে ইচ্ছাকু নন্দন, কহোঁ আৰু মহাভাগৱতৰ লক্ষণ। কৃষ্ণকে খে চিন্তে যিটো নবাঞ্চে বিষয়ী, দেখন্ত বিষ্ণুৰ মায়া জগত নিশ্চয়ী। আমি ভগৱানক কেৱল আৰাধনা কৰোঁ কি বুলি, হে প্ৰভু মোৰ ল'ৰা ছোৱালীকেইটা ভাল হওক, হে প্ৰভু মোৰ ঘৰ বাৰী ভাল হওক, হে প্ৰভু মোৰ বিল্ডিংটো হওক, হে প্ৰভু মোৰ বোলো সা সম্পত্তিবিলাক হওক, হে প্ৰভু মোৰ ছোৱালীটো ঘৰতে থাকিল, ভাল এটা পাত্ৰ লাগে, দৰা লাগে, এইবিলাক ইত্যাদি 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 কথা কামনা বাসনা কৰি আমি প্ৰভুক মাত্ৰ ভজনা কৰোঁ। কিন্তু যিসকল নেকি একান্ত ভকত আছে, তেওঁলোকে এইবিলাক নিবিচাৰে। যেতিয়া নেকি ভকতজনৰ সাধু সংগত কৃষ্ণ কথা শ্ৰৱণ কীৰ্তন কৰোঁতে কৰোঁতে যেতিয়া মহাজ্ঞান লাভ হৈ যায়, তেতিয়া এই পাৰ্থিৱ বস্তুবিলাক, এই মায়াৰ জঞ্জালবিলাক নিবিচাৰে তেওঁলোকে। এই জঞ্জালৰ পৰা নিজক কেতিয়া মুক্তি কৰিব পাৰি, এই বুদ্ধিত থাকি কাম কৰে। কাৰণ যেনেকৈ আমি সৰুৰ পৰা অন্ন খায়েই আহি আছোঁ, কিন্তু আমাৰ ভোক কোনোবা দিনা শেষ হৈছে জানো? আমাৰ ক্ষুধা কোনোবা দিনা শেষ হৈছে জানো? ৰাতিপুৱা খাই আহিছিলোঁ, দুপৰীয়া আকৌ ভোক লাগিব, ৰাতি আকৌ ভোক লাগিব, কালি পুৱা আকৌ খাব লাগিব, দুপৰীয়া খাব লাগিব, ৰাতি আকৌ। ঠিক তেনেকুৱাকৈ এই জগতৰ মায়াবিলাকৰ লগত অন্ত কৰিব নোৱাৰোঁ। আমি মায়াবিলাক চপাই 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 ভোগবিলাক কৰি 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 ভোগ আমি কেতিয়াও শেষ কৰিব নোৱাৰোঁ। ভোগৰ স্পৃহা কেতিয়াও আমাৰ শেষ হৈ জীৱৰ নাযায়। যিমান ভোগ কৰিব জীৱই, সিমান স্পৃহা বাঢ়ি যায়। সেইকাৰণে এই স্পৃহা সোপাত নানান যাতনা আছে, নানা নিন্দা আছে, তিৰস্কাৰ আছে, নানা দুখ আছে, কষ্ট আছে, লাঞ্ছনা আছে, নানা বিকাৰেই ভৰপূৰ এই বিষয় ভোগবিলাক। ভালকৈ অনুভৱ কৰিলে পুংখানুপুংখভাৱে সকলোবিলাক জল জল পট পটকৈ আমাৰ চকুৰ আগতেই অন্তৰ চকুৰে দেখা পোৱা যায়। গতিকে এই জঞ্জালবিলাকত ভোগ কৰিব যাওঁতে ভাল লাগে, কিন্তু জঞ্জাল সোপাত সোমালে টেনশ্যন হৈ যায়। সেইকাৰণে গীতাত লিখিছে, অ যেন বিফলতা ফুলি আছে কমক, আপাদতে সুন্দৰ দেখিয় উৎসুক। লতা এডাল ফুলি আছে, ইমান ধুনীয়া ফুল, বাহ, দূৰৰ পৰা দেখা পাই ছিঙিবৰ মন যায়, ওচৰলৈকে যায় এবাৰ চুই চাবৰ মন যায়, এবাৰ তাক ছিঙি আনি ফুলকেইটা সুগন্ধি ল'বৰ মন যায়, যেন অন্তৰৰ ভিতৰতে সোমাই ল'ম নেকি, ইমান সুগন্ধি। যেতিয়া ছিঙিলে, ওচৰলৈ গ'ল,
চাৰিওফালে গোটেই বিষে জৰ্জৰিত কৰি এলাৰ্জি উঠি যায় দেহাত। এতিয়া আকৌ কেপচুল খাব লগা হ'ল, ঔষধ খাব লগা হ'ল, নহ'লে এলাৰ্জি কমি নাযায়। এই এক এলাৰ্জিৰ কেপচুলটোৱে হ'ল হৰিনাম আৰু সাধুসংগ। এইটো হ'ল এই সংসাৰখনৰ হ'ল মায়াটোৰ ঝলক। এইবিলাক সমস্ত জীৱন, যৌৱন, ধন, পৰিয়াল, পুত্ৰ, সবান্ধৱ, ঘৰ দুৱাৰ, বিদ্যা, বুদ্ধি সমস্তবিলাকেই মায়াময় এনেকুৱা বিফলতাৰ নিচিনা। একান্ত যিখিনি সাধু, একান্ত জ্ঞানী যি মহাব্ৰহ্মজ্ঞান যিয়ে লাভ কৰিলে, সেই ব্ৰহ্মজ্ঞানীৰ কাৰণে, সেই মহাভক্তৰ কাৰণে, সেই একান্ত সাধকৰ বাবে এই জঞ্জালবিলাকত তেওঁ থাকিব নোখোজে। এই জঞ্জালৰ পৰা আত্মাটোক অকণমান চিৰ শান্তি দিব বিচাৰে, আৰু তাৰ নামে হ'ল মুক্তি। গতিকে সেইকাৰণে কৈছে একান্ত ভকতজনে, কৃষ্ণকে চিন্তে যিটো নবাঞ্চে বিষয়, দেখন্ত বিষ্ণুৰ মায়া জগত নিশ্চয়। সেই একান্ত ভক্তজনে সমস্ত জগতৰ বস্তুকেই মায়া বুলি ভাবি লয়। কেৱল ঈশ্বৰে সত্য বুলি ভাবি কেৱল প্ৰভুৰ চৰণ চিন্তা, প্ৰভুৰ চিন্তমত থাকে। সমস্ত জীৱক প্ৰভুক সমস্ত জীৱতে প্ৰভুক দৰ্শন কৰে। সমস্ত লীলামালা, সমস্ত প্ৰভুৰে লীলামালা বুলি জ্ঞাত হয়। নকৰে আক্ৰোশ দেশ কিঞ্চিতো মনত, সেহি জন জানিবা উত্তম ভাগৱত। কেতিয়াও আক্ৰোশ নকৰে কোনো বস্তুৰ প্ৰতি, কিন্তু কৰ্তব্য কৰ্ম কৰি যায়। সেইজনৰ স্বাৰ্থৰ কাৰণে কৰ্ম কৰে, কিন্তু তেতিয়ালৈকে স্বাৰ্থত দুখ নালাগে যেতিয়ালৈকে আপোনাৰ কৰ্তব্যৰ সেই সীমাৰেখাটো থাকে। কৰ্তব্যৰ সীমাৰেখাটো যলৈকে থাকে তলৈকে মানুহে কৰ্তব্য কৰিলে মানুহৰ স্বাৰ্থত আঘাত নালাগে, সেই স্বাৰ্থত পাপ সিদ্ধি নহয়। আৰু সেই সীমাৰেখা বাহিৰ হৈ যেতিয়া যোৱা যায় তেতিয়া মানুহৰ স্বাৰ্থত পৰে, আৰু সেই স্বাৰ্থত মানুহৰ কি হয়? পাপ হৈ যায়। গতিকে ভকতে কেৱল কৰ্তব্য কৰ্ম কৰে। কাৰ কাৰণে কৰে? যে লোকৰ হিতৰ কাৰণে কৰে। লোকৰ হিত হ'লে ভকতজনে আনন্দ পায়। কিয়? তেওঁৰ পুণ্য উদয় হ'ল। জনম মৰণ ক্ষুধা তৃষ্ণা ভয় মৰ্ম, দেহ প্ৰাণ বুদ্ধি মন ইন্দ্ৰিয়ৰ ধৰ্ম। ইষব সংসাৰ ধৰ্ম জানয় সতত, নোহে বিমোহিত চিত্ত কদাচিৎ তাত। এদিন এহাল ভেকুলীৰ মাজত বিৰাট কাজিয়া লাগে। ভেকুলীটোৱে আন এটা ভেকুলীৰ লগত তয়াময়া ৰণ লাগি সি হাৰি গ'ল। এটা ভেকুলী হাৰি গ'ল। সি সদায় চিন্তা কৰে, কি কৰি ইয়াৰ সবংশ ধ্বংস কৰিব পাৰোঁ মই। চিন্তা কৰি থাকোঁতে এদিন এটা বুদ্ধি পালে। সিহঁত যিটো পুখুৰীত বাস কৰে তাৰ ওচৰতে এডাল গছ আছিলে, গছত খোলোং আছিলে, আৰু সেই খোলোংটোত এডাল বিষাক্ত সৰ্পই বাস কৰে। সি সেই সৰ্পডাল মাজে সময়ে তাৰ পৰা ওলাই বাহিৰলৈ যায়, আকৌ সন্ধিয়া আহি সি নিজৰ খাদ্য বিচাৰি আহি আকৌ সেই গছৰ গাটোতে তাতে বাঁহ লৈ থাকে। এদিন ধৰি ভেকুলীৰ মনত বুদ্ধি খেলালে, আজি মই সৰ্প ভাইক লগ কৰিম আৰু তাৰ হতুৱাই মই এই ভেকুলীৰ মই শত্ৰুৰ কি কৰিম? বংশ শেষ কৰি দিম। এই বুলি মনত সংকল্প লৈ সি এদিন লগ কৰিলে, সৰ্প ভাই তুমি মোক কিন্তু নাখাবি, মই তোমাক বহুত খাদ্য বস্তু দিম, মোক এটা খাই তুমি এদিনহে ভোক নিবাৰণ কৰিবা,
তুমি বছৰ বছৰ ধৰি ভোক নিবাৰণ কৰিব পৰাকৈ তোমাক মই ধুনীয়া খাদ্য দিম। ঠিক আছে ভাই ক, কিন্তু তুমি মোৰ কথা মানি মোক এটা উপকাৰ কৰিব লাগিব, হ'ব? সৰ্প জাতি, কুৰ জাতি সদায় নিজৰ স্বাৰ্থটোৱে ভাবে। আনৰ কি হৈছে কি হোৱা নাই, আনে সুখ পাইছে নাই দুখ পাইছে, ধৰ্ম হ'ল নে অধৰ্ম হ'ল, কাৰোবাৰ অন্তৰত আঘাত লাগিল নে ব্যাঘাত লাগিল, সেইবিলাক চিন্তা কৰা কুৰমতি জীৱবিলাকৰ সেইবিলাক ভাৱনাত নাহে, বিবেকত নাহে। গতিকে সৰ্পই ভাবিলে ঠিক আছে, তাৰো জিভা পানী পৰিল, হ'ব। তাৰপিছত যায় ক'লে ঠিক আছে, অমুক জেগাখিনিত বহুত ভেকুলীয়ে বাস কৰে, তই যাবি তাতে চুপি থাকিবি আৰু ওলালেই খাবি। তাক লৈ যায় ৰাস্তাটো দেখুৱাই দিলে ভেকুলীয়ে, মই দেখুৱাই দিম আৰু জঁপিয়াই জঁপিয়াই ভেকুলীয়ে আগে আগে সৰ্প পিছে পিছে দেখুৱাই দিলে। আৰু বেচেৰাই তাতে নি যায় একদম বাঁহ পাতি ল'লে যায়, সৰ্পটোৱে যায় একে বছৰ ধৰি তাৰ বংশ শেষ কৰি দিলে খাই খাই। তাৰতো এতিয়া খাদ্য শেষ হ'ল। ভাই এটা কথা হ'ল নহয়, বোলে ইমান দিন বন্ধুত্ব কৰিলোঁ, আজি এবাৰ বন্ধুত্ব কৰিব 1 বছৰেই হ'ল, তোমাৰ ঘৰখনেই দেখা নাপালোঁ। গতিকে একবাৰ গৃহখনত মোক যদি পৰধূলি দিবা দিলি হয়, মই বৰ আনন্দ পালোঁ হয়। আমাৰ গৃহলৈ যাবি কোনো কথা নাই, ভেকুলীয়ে ভাবিছে তোৰ গৃহলৈ গ'লে বাৰু মোৰ কি গতিটো হ'ব বাৰু ঠিক আছে। এতিয়া ভাবিছে কি মোৰ গৃহত নিলি বা কি কৰে ই। শেষত যায় স্বাৰ্থপৰ মানুহে তেওঁলোকৰ স্বাৰ্থটো নেৰে, ঠিক তেনেকুৱাকৈ সেই স্বাৰ্থপৰ জীৱ তেওঁলোকৰ ভোগবিলাকটো নেৰে। গতিকে গ'ল আৰু গৈ পেলাই দেখুৱালে, উপায় নাপায় দেখুৱালে। তেতিয়া ঠিকে আছে ধুনীয়াকৈ একেবাৰে মানে সন্মানে বহুত সন্মান কৰিলে গোটেই ভেকুলীবিলাকে। মৃত্যু আহিছে আৰু এটা সময়ত গৈ সি কি কৰিলে, যেতিয়া তাৰ ভোক লাগিব ধৰিলে, এই শত্ৰু শেষ হৈ গ'ল, তাৰ সেই ভেকুলীৰ মৃত ভেকুলীৰ সেই গোটেই পৰিয়ালটো সি এটা এটাকৈ সদায় খাব ধৰিলে, মনে মনে খাব ধৰি এতিয়া লাহে লাহে শেষ। এতিয়া ভেকুলীৰ আইগৰাকীয়ে কওক ভেকুলীক, এইটো কি কৰিলি, মোৰ গোটেই ল'ৰা ছোৱালী বংশই একেবাৰে মামা পেহী পেহা চব খাই পেলালে। গতিকে শেষত গৈ কৈছে কি ক'বা আৰু, এই কুৰমতি মানুহৰ লগত, এই কুৰমতি জীৱৰ লগত বন্ধুত্ব কৰা এয়ে পৰিণাম। সেইকাৰণে কাৰোবাৰ অহিত চিন্তা কৰি যদি দুষ্ট বন্ধুৰ সংগও লোৱা যায়, সেই দুষ্ট বন্ধু নিজৰো অহিত কৰিব কেতিয়াবা। সেইকাৰণে সেই জ্ঞানী মানুহবিলাকে কেতিয়াও সেনেকুৱা কৰ্ম কেতিয়াও নকৰে। গোবিন্দ হ'ব। কৃষ্ণ হয় হয়, ঠিকে আছে, আমি পাঠটো এৰি দিওঁ। এ ৰাম ৰাম ৰাম, জনম মৰণ ক্ষুধা তৃষ্ণা ভয় মৰ্ম, দেহ প্ৰাণ বুদ্ধি মন ইন্দ্ৰিয়ৰ ধৰ্ম, ইষব সংসাৰৰ ধৰ্ম, জানয় সতত নোহে বিমোহিত চিত্ত, কদাচিতো তাত ঈশ্বৰৰ ধ্যান মাত্ৰ কৰন্ত সাক্ষাৎ, জানি বাণীৰ প্ৰতিহিতো উত্তম ভকত। জনম মৰণ ভোগ পিয়া ভয় দেহ প্ৰাণ বুদ্ধি মন সকলোবিলাক, এইবিলাক হ'ল কিহৰ? আত্মাৰ ধৰ্ম নহয়, এইবিলাক হ'ল ইন্দ্ৰিয়ৰ ধৰ্ম। এইবিলাক ক'ত থাকে? কেৱল ভোগবিলাকত ডুবি থাকে। আৰু এই কথাটো জানি যিয়ে নেকি বিমোহিত হৈ নাথাকে এইবিলাকতে, জগত কল্যাণৰ কৰ্ম কৰে, জগত কল্যাণৰ চিন্তা কৰে, জগতখনত প্ৰভুক দৰ্শন কৰে আৰু সততে প্ৰভুৰ চিন্তন হৃদয়ত ৰাখে, সেইজনকে উত্তম ভকত বুলি মানিবা বুলি কৈছে। কিন্তু এটা কথা মাতৃ বান্ধৱসকল, সেই বুলিয়ে আপোনাৰ ভেটিটো যদি কোনোবাই কাঢ়ি ল'ব আহে, আপুনি যদি কয় ভগৱানে হৃদয়তো আছে বুলি কৈ পেলাই যদি ভেটিটো এৰি থৈ গুচি যায়, সেইটো কৰ্তব্যত নপৰে দেই। সেইটো গীতাত কৈছে যে নিজৰ প্ৰাপ্যখিনি ৰক্ষাৰ কাৰণে আমি যুঁজ দিবও লাগিব। সেইটো একো কৰ্তব্য। অৰ্জুনৰ যুদ্ধ কৰাটো কৰ্তব্য আছে, কাৰণ তেওঁৰ প্ৰাপ্যখিনি দিয়া নাছিল। গতিকে এই কৰ্তব্য ধৰ্মটো আমি জানিব লাগিব। কিন্তু কোনো
নিজৰ স্বাৰ্থৰ কাৰণে হওক বা অকাৰণতে পাৰিলে এটা গছৰ পাতো ছিঙিব নালাগে, যদি তাত কাৰণ নাথাকে। এ ৰাম 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 একে মাধৱতে মাত্ৰ কৰিলে আশ্ৰয়, কাম্য কৰ্ম বাসনা ক তেজিলে হৃদয়, হৰিচৰণ মনে নচাৰে সতত সেইজন জানিবা উত্তম ভাগৱত। চাইকেলেদি গৈ থাকোঁতে, গাড়ীদি গৈ থাকোঁতে, স্কুলত গৈ থাকোঁতে, বজাৰত গৈ থাকোঁতে, সমস্ত শুই থাকোঁতে সমস্ততে প্ৰভু ভগৱন্তৰ সেই চৰণ দুখানি চিন্তন নেৰে উত্তম ভকতে, আৰু সেইজনক হৰিয়ে ৰাখি ফুৰে। যাৰ মুখত সদায় হৰিনাম উচ্চাৰণ হৈ থাকিব, তাৰ পিছে পিছে ডামুৰি যেনেকৈ গাইৰ পিছত দৌৰে, তেনেকৈ ভগৱান দৌৰি থাকে, তেওঁৰ বিপদ বিঘিনি কতোৱেই নহয়। চবতেই জয়। সন্তৰ সংগত সদা হৰিক হেবই, জানি বাণীৰ প্ৰতি সেইজন মহাশয়। সন্তৰ সংগত বহি যিয়ে নেকি সদায় হৰি সেৱাৰ কথা চিন্তা কৰে, হৰি সেৱাত সদায় সন্তৰ সাধুৰ সংগত আহি হৰি কথা শুনে, সেইজনক উত্তম ভকত বুলি মানিবা। কাৰণ শ্ৰৱণ কীৰ্তন হৈছে ৮১বিধ ভক্তিৰ ভিতৰত শ্ৰেষ্ঠ ভক্তি। এয়া ভাগৱত সমস্ত বেদৰ সিদ্ধান্ত। খোৱা লোৱা কিবা কিবি এইবিলাক গ্ৰাম্য কথাত তাৰমানে সেই একান্ত সাধুজনৰ এইবিলাক মন নাই তাত। কাৰণ যিমানে ক'ব সিমানেই তাতে মানে এই ঘোলা পানীবিলাকহে ওলাই থাকিব, আৰু ভাল নাহে, আৰু নিৰ্মল জল নাহে। নিৰ্মল জল পান কৰিব লাগিলে কেৱল ভাল কথাত, পজিটিভ কথাত, কৃষ্ণ কথাত, সাধু সংগত, সাধু কথাত, তেওঁলোকৰ সাধুসকলৰ চৰিত্ৰত, মহামহন্তসকলৰ চৰিত্ৰত, মহাভকতসকলৰ চৰিত্ৰত, ভগৱান কৃষ্ণৰ চৰিত্ৰ কথাতহে পোৱা যায়। ভকতসকলে সেই নিৰ্মল জল পান কৰি পৰম তৃপ্তিৰে আনন্দময় জীৱন লাভ কৰি থাকে। ভাগৱত ধৰ্মত কোনো ভেদাভেদ ভিনপৰ উচ্চ নিচ নাই। একো নিৰ্মিষ সাধু যদি এৰে হৰিপদ, এতে কেখে মিলে আখি তৈলোক্য সম্পদ। যদি তৈলোক্যৰ সম্পদো যদি তেওঁৰ মিলে আহি, সেই একান্ত ভকতজনক যদি গোটেই স্বৰ্গমৰ্ত্য পাতালখনৰো যদি অধিপতি কৰি দিয়া যায়, তেওঁক যদি কোৱা যায় তুমি হৰিচৰণ এৰি দিয়া, আৰু তোমাক স্বৰ্গমৰ্ত্য পাতালৰ যত সম্পত্তি সুখ আছে মানে বৈভৱ আছে মানে তোমাক দি দিম, একান্ত ভকতজনে কিন্তু সেই বৈভৱক কটাক্ষও নকৰে, কেৱল প্ৰভুৰ চৰণখনকহে বিচাৰিব। এ ৰাম 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 তথাপি খনাধুনেৰে কৃষ্ণৰ চৰণ, সেই মহাসাৰ জানি কৰন্ত স্মৰণ, তৈলোক্য ঈশ্বৰো হ'ব মহানম্ৰভাৱে, চিন্তে মাত্ৰ হৰিপদ আজিও নপাৱে। সেইজনে জানে যে তৈলোক্যৰ যত সম্পদ বৈভৱ আছে মানে সুখ আছে মানে তৈলোক যিমান আমাৰ এই দেহ আছে মানে সকলোবিলাক পাৰ্থিৱ বস্তুৱেই বিনাশী বস্তু। এই বিনাশী বস্তুবিলাক কেইদিনৰ, এই আছে এই নাই দুদিনীয়া বস্তুবিলাকত সেই দাৰ্শনিক ব্যক্তিজন, সেই মহাভক্তজনে কেতিয়াও স্নান নকৰে, স্থায়ী বস্তুত স্নান কৰে। যি চৰণত নেকি পৰম সুখ, পৰম বৈভৱ, পৰম সম্পদ, পৰম আনন্দ, পৰম তৃপ্তি আৰু পৰম দুখৰ পৰা পৰিত্ৰাণ পোৱাৰ ব্যৱস্থা আছে, সেইকাৰণে প্ৰভুৰ চৰণহে কেৱল একান্ত সাধুজনে বিচাৰে। যি চৰণ দুখানি পালে অভাৱ একোৱেই নাথাকে, পাবলৈ আৰু একোৱেই বাকী নাথাকে, সেই চৰণৰ কৃপা হ'লে সমস্তই পোৱা যায়।